এইফালে আমাৰ ৰূপা আহি ৰেডি স্বপ্ন বাইদেউ ঘৰলৈ যাবলৈ স্বপ্ন বাইদেউ ঘৰলৈ যাব গোটেই পগা উঠি গ'ল আমাৰ হেৰিটো মই মুচিছিলোঁ স্বপ্ন দিছে চকুটি খাইছো চাহ নিদিওঁ আজি বেলেগকৈ আহিব লাগিব তেতিয়াহে চাহ দিম আমাৰ ঘৰলৈ বুলি আৰু সৌফালে তৃষ্ণা তৃষ্ণা আয়ো এইজনী তাই ডাবুল ডিউটি থাকেই মই তেল ভৰাই দিম দে এতিয়া আমি এনেই যোৱা কথা আছিলে 10 মান বজাত কিন্তু এতিয়া বৰ্তমান বাজিছে 12টা 12:30 মানেই হ'ল আমাৰ মই কেতিয়াবা পৰা ওলাই পেলাই ৰেডি হৈ আছোঁ বাকী ৰাইজসকল অহা নাছিলে এতিয়া পাইছোহি আহি পিনি যাম আৰু গৈ মেলি চন্দনবাহঁতৰ ঘৰত এতিয়া কিহত যাওঁ কি কথা মানে চলন্ত ট্ৰেকাৰ বা মেজিকত ট্ৰেকাৰটো নচলে বা মেজিকত যাম ভাবিছিলোঁ কিন্তু এতিয়া মেজিকো পাবলৈ নাই আজি যিহেতু দেওবাৰ সেইকাৰণে এতিয়া টমটম টুকটুক যি পাওঁ ভাড়া কৰি নিব লাগিব কি ক'ম একদম আমাৰ দেৰি হোৱা কাৰণটো এইটো সঁচা আৰু বাজিছে এতিয়া 1টা বাজিলে ৰাইজ এতিয়ালৈকে গাড়ী নাই যিহেতু দেওবাৰ কৈছোৱে এতিয়া ফোন কৰিছে টমটম এখনলৈ সেইখনো আহে নাহে নাজানো ইফালে চন্দনবাই চাগে খঙত একদম অগ্নিশৰ্মা হৈ আছে উপায় নাই এতিয়া যাম বুলি যিহেতু ক'লোঁ দেৰি হ'লেও যাব লাগিব নহ'লে এইফালে কিবা কিবি চাগে যোগাৰ কৰি থৈছে নহ'লে এঠানি হ'ব নহয় আমি খামগৈ বুলি পেলাই থৈ দিছে বনাই কৰি থৈ দিছে বেয়া জমনি মই যে 10টাৰ পৰা ওলাই আছোঁ 10টাৰ পৰা ওলাই এতিয়া 1টা বাজিছে মোতকৈ আৰু মোৰ এনেও খং বেছি মানে কিমান খং উঠিছে মই আচলতে বুজাব পৰা নাই ক্ৰেডিটটো মই পাওঁ একচেপ্ট কৰিছোঁ বুলি কোৱা তোৰ সেই পিটিকি মূৰ নোধোৱা হ'লে আজি আমি বেলেগত ক'ব পালোঁ আজি নুধুলেও হয় শনিবাৰ কালিয়ে ধুব পাৰে ন কালিয়ে কেনেকৈ ধুব পাৰোঁ কালিয়ে কৈ গৈছিলোঁ নহয় সেয়াই উপায় নাই এতিয়া টমটমে আহে নে মেজিকে আহে একো গম নাপাওঁ যাম আৰু মুঠতে জেগা পাওঁ তিলক ফুটিম দেই কছাৰী চছাৰী ৰক্তা নাহি ৰাইজ আমি বৰ্তমান আহি আছোঁ আমাৰ কৃষ্ণা দেখিছে ভৰি যেনেকে দেৰি কৰিলে তেনেকে সমাধান কৰিলে কিন্তু আমি বহুত সময় চাগে তাত ৰখিবলৈ নাপাম 1টা বাজি গ'ল আহি আছোঁ চন্দনবাই যেতিয়া ভিডিঅ'টো চাব চন্দনবাই অৱস্থাটো আমাৰ এইটো কাৰণে আমাৰ দেৰি হ'ল বুলি আপুনি যাতে গম পায় সেইটো কাৰণে ভিডিঅ'টো ৰখা হৈছে মেইন মানে স্পেচিয়েলি আপোনাৰ বাবে আৰু দেৰি হোৱাৰ ক্ৰেডিটটো হৈছে তৃষ্ণাৰ বহুত বেছি দেৰি কৰি দিলে সেইকাৰণে তইতো থাকিবি ন নাই কোনো 11টা বজাত 12টা বজাত পুৰা 12টা বজাত আমাৰ ঘৰত বস্তু পাইছে মোৰ মানে মই যদি টাইম কি দিওঁ 1 ঘণ্টা লেট হ'বই মানে সেইটো বেয়া কথা আকৌ এইটো বেয়া কথা কিন্তু উপায় নাই ভৱিষ্যত মানে বেয়া কথা বোলে এইটো পৰিমাণক লৈ আহিম ভাবিছিলোঁ কিন্তু তাই গ'ল মামাৰ ঘৰলৈ সেইকাৰণে আমি যদি আহিছোঁ অলপ সময় থাকি আকৌ কি হয় চাওঁ আপোনালোকে চাই দিব চন্দনবাৰ ঘৰত কি কৰোঁ কি নকৰোঁ দেই সকলোখিনি চাই থাকিব ৰ'ব বস্তু এটা দেখাম দেই আপোনালোকক ৰ'ব এইয়া চাওক গৈ থাকো আৰু দেই এয়া পালোহি দেই লাষ্ট অৱশেষত গৈ আছে চাহ খাবলৈ দেই হা এইফালে আমাৰ কছাৰী মাৰ নামটো কছাৰী নহয় একচুৱেলি তাৰ নামটো কি আছিলে পৰাগধৰ এয়া ছাৰ এয়া মই ৰঙা চাহ ছাৰ বহক চন্দনবা বহক ছাৰ বহক কি হ'ব
তাৰমানে উপস্থিত হোৱা বা ভিডিঅ' উঠিহে আছো আজি আপুনি কেলে দেৰি হ'ল কি কথা ভিডিঅ'টো চালে গম পাব এনেকুৱা হাঁহি উঠিব আৰু গাড়ীত কোন কেনেকে আহিছে সেয়াও দেখিব মই কমান মানে হেৰি ভিডিঅ' চাবলৈ কম আৰু ঘৰ মানুহক কেলে দেৰি হ'ল কৈ দিবি খা বা চাহ তাহ খোৱাৰ পাছত পুৰা কুটা কহুৰা দি কঢ়িয়াই আছো এটা এটাকে আৰু এই আমাৰ আদিলাই লগালগ মই অহাৰ পাছতে পৰিমাণক বিচাৰিছে কিন্তু পৰিমাণো বেয়া এটা ঘৰলৈ গুচি গ'লগৈ গম পাইছা ফ্লাইং কিছ এটা দি দিয়া আই লাভ ইউ আইঅ' মই কোন এজনী কোন মাহী কোৱা পাহৰিলা মোক মোৰ নামটো পাহৰি থাকিলে এইজনী মই কোন মাহী কৈ দিয়া মই ৰূপা মাহী তোৰ নামটো আৰু তো ৰাইজ আমাৰ বাছৰ ভিডিঅ'খিনি স্বপ্নবাই কিদৰে সজাইছে কি হৈছে আমাৰ তৃষ্ণাক দায়িত্ব দিছোঁ তাই বহুত দেৰি বহি আছে গাভৰু ছোৱালী ইমান বহি হেৰি কৰিব নালাগে আৰু ৰূপা আৰু স্বপ্নবাই সজাইছে ৰূপা লৈ যা follow me আহি থাকক এয়া বাইদেউ আমাৰ ঘৰত উপস্থিত হৈছেহি আমাৰ বিদ্যালয়ৰ 3গৰাকী শিক্ষয়িত্ৰী তাৰপিছতে ভাল লাগিছে বহুত দিনৰ মূৰত আহিছে তেওঁলোকে আহিম বুলি ভাবি আছিলে বহুত ভাল লাগিছে মই আৰু তৃষ্ণা প্ৰথম আহিছোঁ ৰূপা আগত আহিছে এইখিনিৰ পৰাই যোৱাহি হয় কিন্তু আমি চিনি নাপাওঁ যে সেইটো কাৰণে আজি আহিছোঁ পুৰা একদম নিজৰ ঘৰৰ নিচিনাকৈ উৎপাত হাঁহি কথা চব চলি আছে ব'লা বিদিচনীয়া ঘৰটো দেখুৱাই দিবাগে ব'লা আহি যাওক 100 বছৰৰ পুৰণি ঘৰ চাব আহক আৰম্ভণি এইখিনিৰ পৰা আৰম্ভ হৈ চলি আছে আধা এয়া আমাৰ আধা পৰ্ব চলি আছে এয়া মাহীয়ে ঠিক কৰি আছে পুৰা লাগি আছে পোলাওটো স্পেচিয়েল হেল্ল' মই নাই নহয় মই একদম ছবি পাহাৰত আহিম চিকেন লভাৰ ইমানেই আইটেম ওলাইছে মানে থবলৈ জেগা নাইকিয়া হৈ গৈছে ক'ত থম পেটত ফটো মাৰে নেকি ইমানে আইটেম কৈছে থবলৈ জেগা নাই বোলো ক'ত থম কৈছে পেটত কৈছো হেল্ল' ঐ বাবুলৈ ফোন মাৰি আছে কচোন বিট ন ইয়া এই আছিল যে টেনশ্যন নকৰিবা মই মানে বিট খাই বেয়া পাওঁ কৈ তোমাৰ বিটটো খাব লাগে ভাল এতিয়া মই আনি আছোঁ এদিনকৈ সজাই আছোঁ আমাৰ মাহীয়ে কি আনিছে মাহী কৈ দিয়ক তো পোলাও পোলাও খুলিব নোৱাৰে পৰা এই মই খুলিব নি তাৰমানে গৰমটো বেছি গেছ হৈ গ'ল লাহেকৈ পাৰিছেনে ৰ'ব মই চাইছোঁ অকণমান চাওঁ গৰমে সোমাই গ'ল যে খাবলৈ ৰেডি দেই ৰাইজ এয়া এগাল মান গোটেই ডাইনিং ভৰ্তি কৰি দিছে হয় নে ৰূপা কুস্ত বলো দুদিনৰ ভাত এসাঁজতে শেষ কৰি দিয়া খায় চাবলৈকে ন আৰু চব আৰু চব এই নালাগে অ' হ'ব বাইদেউ ছাৰ বহক তাৰ পৰা সেই মাছ পিচটো আঁতৰাই দিব স্কুল বন্ধ বুলি পেলাই আহিলো যাব আমাৰ তালে এই 6 নম্বৰ লগত এদিন এদিন যাব
হেৰি কি কয় দিনটোৱে বডি চলিচি আছে নহয় ভৰি ফুলে আমনি কৰিব কৈছো নহয় কি ন আপোনাৰ কাৰণে সাৰপ্ৰাইজ মোৰ কাৰণে সাৰপ্ৰাইজ ধুনীয়া উপহাৰ এটা দিছে বহুত ধন্যবাদ ধুনীয়াকে ফটো এটা ৰাইজ এয়া মোক দিয়া হোৱাৰ পাছত এয়া আমাৰ শবনম বায়ে ৰূপাক উপহাৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে ক্লেপ 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 কৃষ্ণালে তৃষ্ণা কেপটো কিন্তু মজা লাগিছে আকৌ তই পিন্ধিয়ে লবি এয়া আমাৰ তৃষ্ণা গিফ্ট পৰাগ নহয় কচাই এয়া আমাৰ কচাই চাৰ এইফালে চাৰে দিব এয়া হৈ গ'ল শবনম বা মাহী চাৰতৰ মাহী আমাৰ চবৰে মাহীয়ে আমাৰ তৃষ্ণাক গিফ্ট দিছে ফটো এটা মাৰি দিছো ন চবৰে মাহী সাৰ্বজনীন মাহীয়া সেয়া যিহেতু পৰিক আমি থৈ আহিছো আৰু তাইও শুই গ'ল সেইকাৰণে সোনকালে দিন দুপৰতে যাওঁগৈ আৰু ৰাতিলে আমাৰ আছে আজি নখোৱাৰ যা যোগাৰো কৰিব লাগিব মামা ঘৰলৈ গ'ল আৰু তাৰ পাছতে এতিয়া হাঁহ চাহ কিবা কিবি মাৰিছে আজি আছে বহুত কেইটা আইটেম আছে সেইকেইটা কৈতো কাৰ শবনম বাৰ ফোন মোৰ ভাগৰটো বুলি মই লগ চাইছোহি ঠিক আছে এতিয়া আমি শবনম বাহঁতৰ ঘৰৰ পৰা বিদায় ল'ব লাগিব মোৰ গিফ্টটো ঘৰত দেখাম নে এতিয়াই দেখাই দিওঁ এখেতসকলে কালি গম পায় কি গিফ্ট আছে মই কিন্তু ছাৰপ্ৰাইজ মই গম নাপাওঁ কৰি লোৱা মই নাজানো এইটো কমপ্লিটলি মোৰ কাৰণে ছাৰপ্ৰাইজ দেখাই আমি যাওঁগৈ ক'ত বোলে এদিন আহিম আমি থকাকে গোটেই ঘৰটো গৰম হৈ থাকিব হয় নাই ছোৱালীজনী ডাঙৰ হৈ লওক হয় লগতে আকৌ ইয়াক ভাড়া কেঞ্চেল কৰি আমি তিনিটা য'ত হাঁহিটোত তিনিটা না চাৰিটা আমি শবনম সেয়াই এতিয়া যামগৈ আমি ঘৰলৈ এতিয়া বিদায় ল'ব হ'ল আৰু মই উলিয়াব ভাল লাগিছে এই নহয় ধুনীয়া হ'ব পিন্ধিছো আকৌ একদম পুৰা জোকে মোৰ গিফ্ট ভাল লাগিছে ধুনীয়া লাগিছে তৃষ্ণা মানে কেমেৰামেন কেমেৰা আঁৰত আছে মানে হ'ব কি দিছে ৰাইজ এইটো মোৰ হৈছে চুইটাৰ নতুন চুৱেটাৰ ধন্যবাদ শবনম বা আৰু নসিব ছাৰ for this beautiful gift এয়া দিছে মাতি আছে কাৰ গৈ গিফ্ট লৈ মেলি আমি আকৌ নিজৰ গাড়ীলৈ মিলি যাত্ৰা আৰু আমাৰ লগত আকৌ লৈ আহিলোঁ আলহী এগৰাকী গোটেইকেইজনী মিলি এতিয়া ফুচকা খাম খাই মেলি দুটামান বজাৰ আছে বজাৰকেইটা কৰি একদম ঘৰ পোৱা হৈ যাম শবনমক দিবলৈ আহিব নেকি নিজে আহিব আমি টাউনতে এৰিম জীৱনটো অকলে থাকিব একদম এয়া আমি গোটেইকেইজনী একেলগে আহিছোঁ সেইফালে শবনম বাক দেখাই দিয়ে বাইদেউ এইটো লৈ আহিলোঁ ন আমি দেখুৱাই দিয়া নিজক দেখুৱাই কোন এইফালে আমি ফুচকা খাবলৈ আহিছোঁ গোটেইকেইজনী বহুত খাই লওঁগে ন বহুত দিনৰ মূৰত নহয় আমি প্ৰথমবাৰ এনেকৈ গোটেইখিনি ওলাই আহিছোঁ খাই লওঁগে ফুচকা এইফালে এই ভিডিঅ' বনাই থাকক খাবলৈ মোলে কালি গৈছিলোঁ মই একেবাৰে শেষত শবনম বা ফাৰ্ষ্ট বাইট মই আমি গোটেই স্কুলৰ এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰি দিছোঁ
চবে পালি নি মই নাই পোৱা দাদা দিয়ক সিহঁতি বহুত খাই দিব নহ'লে আৰু এইফালে ঘৰ পাই গ'লোহি ঘৰ পাই দেখিছোঁ মামী আহিলে কাৰণ মা অসুবিধা মানে কৰিব নোৱাৰে সেইকাৰণে দুইগৰাকী লাগি আছে আৰু ময়ো পাই গ'লোহি বহুত বেছি ভাগৰো লাগিছে আৰু এইফালে আমাৰ কেঁচা পাকঘৰটোত মামীয়ে পূৰা কটা বচা ৰেডি কৰি লৈছে কি বনাব অলপ পাছতে নিশ্চয় দেখিব আৰু সম্পূৰ্ণ ভিডিঅ' সিহঁতৰ ভিডিঅ'ত মানে বাবুহঁতৰ ভিডিঅ'ত পাব এতিয়া পালোহি স্বপ্নমাহঁতৰ ঘৰৰ পৰা আৰু আমাৰ ঘৰত এতিয়া বৰ্তমান আছোঁ কেঁচা পাকঘৰটোত আজি আচলতে আমাৰ নখোৱা সেইকাৰণে আমাৰ স্পেচিয়েল আলহী আহিছে দেখাম দেই আৰু লগতে নিশা পূৰা একদম নাই মই ফোন বেয়া কৰি আছোঁ দেখাম ইহঁতৰ দুইজনীকে এতিয়া মই মানে আহি পাই লগালগ পৰিৰ লগত অকণমান সময় ৰ'লোঁ ৰোৱাৰ পাছত এয়া ইহঁতে যুজা কৰি আছে চাই লওক বাকী আমাৰ নিশা অলপ ঘূৰি দে এক পাক ঘূৰি দে চাদৰ মেখেলা পিঠি আৰু এয়া আমাৰ যোগাৰ হৈ গৈছে মামাৰ ঘৰত এয়া কি চুঙা আৰু চেৱা দিয়া দেখা আজি ৰাইজ খানাটো অলপ ডবল এয়া চেৱা দিয়া একদম গৰম হৈ আছে দেই হৈ আছে বৌ আহিব নহয় লৈ যাবা তাৰপাছত এয়া মই লৈ আহিছিলোঁ এতিয়া টাউনৰ পৰা ক্ৰীম একদম ফ্ৰেছ ক্ৰীম লৈ আহিছিলোঁ বলোৰামৰ পৰা এইফালে গুড় তাৰপাছত এয়া হাঁহৰ মাংস এয়া কুকুৰা মাংস তাৰপাছত এয়া জ্বলা ভাজিৰ কাৰণে আলু বিলাহী লাই নহয় পালেং আৰু লগত মামীক দেখাই দিছোঁ এজনী মামীয়ে নেদেখাবলৈ কৈ আছিলে মূৰত ৰং সানি থৈছে বোলে তথাপিতো দেখাই দিছোঁ মই অহাৰ আগতে বাইদেউ হাজিৰ এতিয়া বনোৱাৰ ওপৰতহে কথা আৰু খৰক কৰি এক পেট দি লওক অকণমান খাই লওঁ বুলি কৈছে খাই বুলি গ'ল এতিয়া ক্ৰীমে সেতি ভক্ষণ কৰা হ'ব দেৱাশিষ দেৰি হ'ব চাগে মাতিম এতিয়া আহিম বুলি কৈছে দিয়ক এতিয়ালৈকে বৰ্তমান জুই ধৰা হোৱা নাই এইফালে এগৰাকী আমাৰ উপাসনা নমস্কাৰ বাইদেউ মোৰ নাম শ্ৰীমতী উপাসনা বৰা মই এতিয়া আহি পাইছোঁহি গোলাঘাটৰ পৰা সুদূৰ গোলাঘাটৰ পৰা এয়া আমাৰ বনিব অলপ পাছতে আলু বিলাহী পালেং লোকেল চিকেন হাঁহৰ মাংস এইফালে আছে দেখাই দিছোঁ এইফালে আছে চুঙা এইফালে আছে ক্ৰীম এইফালে আছে গুড় চেৱা দিয়া ভাত আছে দেই ইয়াত তলত চেৱা দিয়া ভাত আছে আৰু এইফালে আমাৰ মামী একদম জোৰদাৰ লাগি আছে এতিয়ালৈকে জুইখিনি ধৰা নাই সেয়াও ধৰা হৈ যাব আৰু এইটো আমাৰ আজি আমাৰ হৈছে নখোৱা দেই ৰাইজ নখোৱা উৰণি বাৰণি লৈ বহি আছোঁ আৰু দেই দিব খামকৈ জুইকুৰা ধৰি দিওঁ পাই লৈ পেলাই চাওকচোন হে নিজে আনিব নোৱাৰে বোলে ফোনটো আছে মোৰ নতুন ফোনটো পৰে বুলি তাই ফোনটোত কভাৰ চভাৰ লগোৱা নাই বাই চান্স ফোনটো পৰকচোন মাথাটো ভাঙি পেলাম মূৰটো ভাঙি পেলাম আকৌ তেতিয়া এয়া চাওক কেনেকৈ খৰি অনাইছে চাওক মোক এই ৰাতিখন মই গোলাঘাটৰ পৰা আহি পাইছোঁহি সুদূৰ গোলাঘাটৰ পৰা আহি পাইছোঁহি বিৰাট কষ্ট দিছে নিজে মোক মই কষ্ট দিছোঁ চবে এতিয়া জুইকুৰা ধৰি লওঁ বৰ বেয়া লাগিছে খালি দেখিবলৈ পাকঘৰটো চেৱা দিয়া ভাত যিহেতু মামা ঘৰতে বনাইছিলে সেইকাৰণে মা আৰু দেউতাই খালেই মামীহঁতে খালেই খাবলৈ আছোঁ বৰ্তমান আমি নিশা আৰু মই সেইবাবে আমি দুইজনীয়ে এনেদৰে অলপকৈ উলিয়াই লৈছোঁ কাৰণ এই ভাতটো বুলিলে মোৰ মানে লোভৰ পানী পৰি যায় আৰু কি জানে গান লগাই থোৱা আছিলে সেইকাৰণে এনেদৰে মিউট কৰি দিলোঁ আৰু আমাৰ মামা আছিলে মামা ঢুকালে ককা আছিলে ককাও ঢুকালে তথাপিতো মামীৰ মুখত এনেদৰে হাঁহি দেখা পাই থাকোঁ বহুত বেছি কষ্ট কৰিব পাৰে তেওঁ মানে দুখ সকলোৰে থাকে কিন্তু মানুহজন নথকাৰ দুখ সেইটো আচলতে নথকাসকলেহে অনুভৱ কৰিব পাৰে আৰু এনেদৰে আমাৰ ঘৰতেই হওক বা মামীয়ে য'তে নহওক মুঠতে ফূৰ্তি ফাৰ্তা কৰি থাকে বাবুৰ বিয়াটো যে নাচিছিলে সেইবোৰকে পাতি কৰি আছোঁ আৰু মই ভাবোঁ মানুহৰ কেতিয়া কি হয় কোনেও গম নাপায় সেইকাৰণে থকাকেইটা দিন হাঁহি ফূৰ্তিৰে থাকিব লাগে খোলা মনেৰে বনাই আছে লোকেল চিকেন ৰাইজ পাকঘৰটো দেখি কিন্তু আপোনালোকে নাহাঁহিব কাৰণ আমাৰ বহুদিনৰ মূৰত এইটো পাকঘৰত আকৌ বনোৱা হয় সেইকাৰণে য'ত ত'ত মানে হেৰি কৰি আছে খৰি
কচুৰি পৰি আছে। সেইফালে লোকেল চিকেন, তাৰপাছত বনাব লাগিব হাঁহ, তাৰপাছত মাছ আছে। এতিয়া ৰাইজেহে জানে আৰু কি বনায়। এয়া ৰাইজ আৰু এয়া ৰাইজে। আৰু এনেদৰে নখোৱা কাৰ্যসূচীটো মানে নখোৱাৰ যি নিয়ম সেয়াও হৈ গ'ল। 6 নম্বৰ ঘৰত বহুত বেছি উৎপাত কৰিলোঁ। বহুত দিনৰ পৰা যাম বুলি ভাবি থকাৰ পাছতো যাব পৰা নাছিলোঁ, কিন্তু গোটেই তিনিজনীয়ে কি মন গ'ল নাজানো, ঘপককৈ ভাবিলোঁ যে যাম বুলি, আৰু তেনেদৰে যোৱা হ'ল। বহুত বেছি ভাল লাগিলে। স্কুলত যিহেতু লগ পাই থাকোঁ, তথাপিতো ঘৰলৈ গ'লে এটা আন্তৰিকতা বেছি মানে বান্ধ খাই যায়। তাত গৈ বহুত বেছি কথা পাতিলোঁ, উৎপাত কৰিলোঁ, আৰু সেই বস্তুবোৰ সম্পূৰ্ণবোৰ ভিডিঅ' কৰিবলৈ আচলতে নহ'ল। তথাপিতো যিখিনি ফটো আছিলে এনেদৰে লগাই দিলোঁ। আৰু ইয়াৰ পাছৰ ভিডিঅ'টোত মই আপোনালোকে সোধা প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানেই আছিলে। সকলো ভালে থাকক।